আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন আৰু জন্মদিন উপলক্ষে আমি সেৱা পখেক হিচাপে গোটেই জন্মদিনৰ কাৰ্যসূচী এক সেৱাৰ কাৰ্যসূচীৰে আগন্তুক 15টা দিন আমি চলাই নিব বিচাৰিছোঁ আৰু সেই মৰ্মে আজি আমি আমাৰ 17 তাৰিখে বশিষ্ঠ মন্দিৰ প্ৰাংগণত আমি গছপুলি ৰোপণ স্বচ্ছতা আৰু বিভিন্ন সেৱাৰ লগত জড়িত এখন সভাৰ জৰিয়তে আমি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব বিচাৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী যিয়ে স্বচ্ছতাক জীৱনৰ আদৰ্শ হিচাপে লৈছিল। দায়িত্ব লোৱাৰ পিছতে স্বচ্ছ ভাৰত মিছনৰ কথা কওঁতে বিভিন্নজনে উপলুঙাও কৰিছিল, কিন্তু আজি যোৱা এইকেইটা বছৰত 11টা বছৰত তেখেতে প্ৰমাণ কৰি দিলে স্বচ্ছতা জীৱনৰ কিমান প্ৰয়োজনীয়তা আৰু এই স্বচ্ছতাৰ মাজেৰে তেখেতে ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান গ্ৰাফ আগবঢ়াই লৈ গ'ল যি আজি সকলোৱে প্ৰশংসা কৰিবলৈ বাধ্য হৈছে। মই আশা ৰাখোঁ যে তেখেতৰ আদৰ্শেৰে তেখেতৰ এই পবিত্ৰ জন্মদিনত আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতৰ আদৰ্শৰে যাতে ৰাইজৰ সেৱাত ৰাষ্ট্ৰৰ সেৱাত কাম কৰি যাব পাৰে তাকে প্ৰেৰণা হিচাপে লৈছোঁ। যিহেতু এই চাৰ্কল অফিচৰ পৰা এইসকল যিসকলে মানে নদীটো আবদ্ধ কৰি ৰাখিছে তেওঁলোক উচ্ছেদ দিয়া হ'ল, যাৰ বাবে পানী হয় এই নদীটোৰ বাবে উচ্ছেদটো কৰা হোৱা নাই আজিলৈকে জাৰি কৰা হৈছিল। কথাটো এনেকুৱা যে গুৱাহাটীত উচ্ছেদ বুলি ক'লে বিভিন্ন কথা চাবলগীয়া হয় আৰু এটা কথা মনত ৰাখিব যে প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে আৰু আমাৰ যিসমূহ চৰকাৰী বিশেষকৈ বেদখল আছে এইখিনি উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰ যথেষ্ট কঠোৰ। ক'ৰবাত অলপ সময় ক'ৰবাত লাগিব পাৰে, কিন্তু এটা কথা নিশ্চিত থাকিব যে আমাৰ চৰকাৰখনে এই কামবিলাকৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ। আনকি এইবাৰ নতুন যেতিয়া মাষ্টাৰ প্লেন ওলাব, গুৱাহাটীৰ মাষ্টাৰ প্লেন ওলাব, তেতিয়া আপোনালোকে দেখিব যে ভৰলুৰ পৰা বাহিনীৰ পৰা বশিষ্ঠ নদীলৈকে এইসমূহক সংৰক্ষণৰ কাৰণে মাষ্টাৰ প্লেনতে আমি এনেকুৱা প্লেন ৰাখিম যি প্লেনে আজি নহ'লেও ভৱিষ্যতৰ দিনত ইয়াক সুন্দৰভাৱে কামসমূহ আগবঢ়াই নিয়াত বা প্ৰকৃতিক ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।